নমস্কাৰ এই আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সংস্কৃতি সংস্থা চমুকৈ ইউনেস্কোৱে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্ৰেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰক অসমৰ পিৰামিড হিচাপে অভিহিত কৰা হয় আৰু এই ক্ষেত্ৰখনত 90 গৰাকীতকৈও অধিক আহোম ৰাজপৰিয়ালৰ লোকক সমাধিস্থ কৰা হৈছে 1300 শতিকাৰ পৰা 1800 শতিকাৰ আহোম ৰাজত্বকালৰ সময়ছোৱাত এই ক্ষেত্ৰখন ৰাজপৰিয়ালৰ লোকসকলক সমাধি দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল এই ক্ষেত্ৰখনে আহোম ৰাজত্বৰ সুকীয়া ঐতিহ্য বহন কৰি আহিছে এনে এখন ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰাৰ লগে লগে সমগ্ৰ ভাৰতবাসী উৎফুল্লিত হৈছে চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকা সন্দৰ্ভত ইউনেস্কোৰ পূৰ্বে উল্লেখিত এক্সৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয় তেওঁ লগতে কয় যে চৰাইদেউ মৈদামবোৰে পূৰ্বপুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতি প্ৰদৰ্শন কৰি আহিছে বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভ কৰাৰ পাছত মহান আহোম শাসন আৰু সংস্কৃতিৰ বিষয়ে অধিক লোকে জানিব পাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটো অসমৰ বাবে স্মৰণীয় দিন হিচাপে উল্লেখ কৰে এয়া অসমৰ বাবে এটা বৃহৎ প্ৰাপ্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰাইদেউ মৈদাম হৈছে অসমৰ টাই আহোম জনগোষ্ঠীৰ গভীৰ আধ্যাত্মিক বিশ্বাস চহকী ঐতিহ্য আৰু স্থাপত্য ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন এই প্ৰাপ্তিৰ জৰিয়তে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাছত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হোৱা বুলি তেওঁ উল্লেখ কৰে ইফালে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত চৰাইদেউবাসী উৎফুল্লিত হৈছে জনসাধাৰণে আনন্দ উল্লাসৰ মাজেৰে শুভ সংবাদটো উদযাপন কৰিছে এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী যোগেন মোহনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অশেষ প্ৰচেষ্টাত চৰাইদেউ মৈদামে এই সন্মান লাভ কৰিছে ইয়াৰ জৰিয়তে চৰাইদেউ মৈদামে বিশ্ব পৰ্যটন মানচিত্ৰত স্থান লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ শুভক্ষণত চৰাইদেউ মৈদামত উপস্থিত হৈ ঐতিহ্যমণ্ডিত আহোম শাসনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই আজি বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত নৱদীপ পাঠক সমন্বিতে বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয় সভাত ৰাজ্যপালগৰাকীয়ে কয় যে সকলো চৰকাৰী বিষয়ববীয়াই যিহেতু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ মনোনিৱেশ কৰিছে গতিকে সকলো বিভাগৰ বিষয়ে জনসাধাৰণক যথাসম্ভৱ সেৱা আগবঢ়াব লাগে কৃষি শিক্ষা পৰিবহণ স্বাস্থ্য সকলো ক্ষেত্ৰতে জনসাধাৰণৰ কল্যাণৰ বাবে বিভাগীয় বিষয়াসকল দায়বদ্ধ হ'ব লাগে বুলি শ্ৰী কাটাৰিয়াই উল্লেখ কৰে জিলাখনৰ আধাৰ সংযোগৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই জিলা প্ৰশাসনক প্ৰশংসা কৰাৰ লগতে জিলাখনত ৰূপায়িত উন্নয়নমূলক কামসমূহত ৰাজ্যপালগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে সমগ্ৰ দেশতে আজি 25 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সশস্ত্ৰ বাহিনীক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয় এই উপলক্ষে গোলাঘাটত বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত খুমটাইৰ জাচিংফা লেখিকা সমাৰোহৰ উদ্যোগত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় এই কাৰ্যসূচীত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ লগতে জিন্তু গগৈৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে অংশগ্ৰহণ কৰে 2024 বৰ্ষৰ পেৰিছ অলিম্পিক ক্ৰীড়া সমাৰোহ আজি আৰম্ভ হ'ব পেৰিছৰ চেন্নৈ পাৰত ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত এই ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় 10,500 গৰাকী খেলুৱৈক এশখন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰেৰে লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ